ছাত্ৰ-ছাত্ৰীসকল আমি ইয়াৰ আগৰ ভিডিঅ'ৰ পৰা এটা ক্ৰমান্বয়ে কি কৰিছো অৰ্ধপৰিবাহী কাক বোলে অৰ্ধপৰিবাহী বহিৰস্থ দুই ধৰণৰ থাকে এটা পি এটা এন ধৰ্মী তাৰ পিছত পি আৰু এন যদি আমি একেলগে সংযোগ কৰি দিও ইহঁত সংযোগ স্থলত এটা ৰিক্ত অঞ্চল বা ডিপ্ৰেছন ৰিজন সৃষ্টি হয় সেইখিনিকে জানিছো আৰু গোটেই বস্তুটো এটা পি এন জাংচন বুলি কোৱা হয় এতিয়া যদি পি এন জাংচনৰ পি ৰ পৰা এডাল তার আৰু এন সাইডৰ পৰা এডাল তার মানে দুডাল যদি আমি ইলেক্ট্ৰোড লগাই দিও তেতে গোটেই স্ট্ৰাকচাৰটোক আমি এটা ডায়োড বুলি কম যেহেতু ইয়াত পি এন জাংচনৰ পৰা সৃষ্টি হৈছে ইয়াক আমি পি এন জাংচন ডায়োড বা এনএ ডায়োড বুলি জানিম ডাই ওয়াৰ্ডটো হৈছে 2 আৰু O টো আহিছে ইলেক্ট্ৰোডৰ পৰা দুটা ইলেক্ট্ৰোড সংযোগ থকা পি এন সংযোগ জাংচন ডায়োড বা কেবল ডায়োড বুলি কোৱা হয় সকলো সময়তে আমি এই ডায়োডবোৰ আঁকি থাকিবলৈ নোৱাৰিম আমি তাৰ কাৰণে এটা সংকেত চিন ইয়াতে আগবঢ়াইছো এটো হল পি এন জাংচন ডায়োডৰ সংকেত চিন যদি ত্ৰিভুজ আকাৰৰ যেটো আছে এটো পি বুজাব আৰু আচডাল বুজাব এন মানে এটো হ'ব পি সাইড আৰু এটো হ'ব এন সাইড আৰু যেনেকৈ আমি ৰোধক বা ব্যাটাৰী যেনেকৈ তাৰ সংকেত চিনবোৰ থাকে তেনেকৈ বৰ্তনী বিলাকত এই ডায়োডৰ বা পি এন জাংচন ডায়োডৰ সংকেত চিনটো এনে ধৰণে ব্যৱহাৰ কৰিম